নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ এয়া শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত এক অন্যতম এই নামঘৰ। ই গোলাঘাট জিলাৰ ঘিলাবাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। এই নামঘৰ ভাগিৰ নামাকৰণ নামঘৰ চৌপাশে থকা ৮টা কুৰি অৰ্থাৎ ৮টা খেলৰ পৰাই হৈছে। ১৬৮১ চনত আহোম ৰজা গদাপানীয়ে এই নামঘৰ ভাগ নিৰ্মাণ কৰাইছিল। ভাদ মাহত এই নামঘৰলৈ লক্ষাধিক সেৱকীৰ সমাগম হয় আৰু ইয়াত দৈনিক 4 প্ৰসংগ কৰা হয়। মধ্যাহ্ন প্ৰসংগ, প্ৰাতঃ প্ৰসংগ, বিয়লি প্ৰসংগ আৰু সন্ধ্যা প্ৰসংগ। আৰু আজি আমি আহি পেলাই খুব ভাল লাগিলে মনটো, চাৰিওফালে ভক্তৰ সমাগম দেখিবলৈ পালোঁ। ৰাজ্যৰ অন্যতম পুণ্যভূমি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ, জাতিৰ স্বাভিমান, লক্ষ লক্ষ ভকত বৈষ্ণৱৰ আস্থাৰ স্থলী এই নামঘৰ। আৰু এই নামঘৰৰ বহুখিনি সোণালী ইতিহাস জড়িত হৈ আছে। দ্বিতীয় বৈকুণ্ঠপুৰী আঠখেলীয়া নামঘৰত প্ৰত্যেক দিনেই ভক্তৰ ভিৰ কৰেহি বিভিন্ন প্ৰান্তৰ পৰা। আৰু ইয়াতে আমি এনেকৈ প্ৰসাদ গ্ৰহণ কৰিছিলোঁ। মানে প্ৰসাদ দিয়া এই প্ৰচেষ্টাটো ভাল লাগিলে। ইয়াত প্ৰথম দেখিছোঁ, বিভিন্ন নামঘৰলৈ গৈছোঁ যদিও এয়া প্ৰথম এনেকৈ দেখিলোঁ। নমস্কাৰ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো নতুনকৈ কোনোবাই চাই আছে তেতিয়াহ'লে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।